আজি অন্তিম দিনৰ আৰম্ভণিতে আমি কলাদৰ্শনৰ ফাইনাতে সংগীত একাডেমীৰ তৰফৰ পৰা তাৰ আমি পুৰস্কাৰসমূহ বিতৰণৰ দিশে আগবাঢ়িছোঁ। দৰাশাৰ যিসকল প্ৰতিযোগীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে তেওঁলোকক আমি মঞ্চলৈ একাধিক্ৰমে আমন্ত্ৰণ জনাওঁ। আমাৰ এই কলাদৰ্শন ফাইন আৰ্ট এণ্ড সংগীত একাডেমী পূৰ্বতে নাম আছিল শিৱসাগৰ চিত্ৰকলা কেন্দ্ৰ। সেইটো 1991 চনৰ মে' মাহত আমি গঠন কৰিছিলোঁ। গহীন গগৈ ছাৰ, মই এনেকৈ দুজনমান বিশিষ্ট ব্যক্তি লৈ। তাৰপিছত সেই সময়ত আৰ্ট স্কুল নাছিল, কেৱল ধাৰালিত এখন স্কুল আছিল। আমি দুপে গাঁৱে ভূঞে স্কুল কৰি নাজিয়া চিত্ৰকলা কেন্দ্ৰ, গৰিয়াগৰ চিত্ৰকলা কেন্দ্ৰ, আমগুৰি চিত্ৰকলা কেন্দ্ৰ, ডিমৌ চিত্ৰকলা কেন্দ্ৰ, এনেকৈ শিৱসাগৰ জিলাৰ গোটেইখন দিখৌ দলঙৰ ইপাৰে সিপাৰে সকলোতে আমি স্কুল খুলিলোঁ। খুলি তাত এটা গুটি ৰুলোঁ। সেই গুটিখিনি বৰগছ হ'ল। বৰগছে আকৌ নতুন গুটি দি অজস্ৰ গুটি তাত সৃষ্টি হ'ল, প্ৰচাৰ হ'ল। আমি প্ৰতি বছৰে এনেকৈ কৰ্মশালা, প্ৰদৰ্শনী, প্ৰতিযোগিতা এইবিলাক পাতি আহিছোঁ। আমাৰ শিক্ষক বৰ্তমান 70 জন আছে। আমাৰে ছাত্ৰ বহুত ওলাই গৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰিছে। ইয়াৰ ভিতৰত মই প্ৰথম গীতাঞ্জলি হাতীকাকতিৰ নাম ক'ব পাৰোঁ। তাই জাৰ্মানত আছে, নাজিৰাৰ। প্ৰমোদ বৰুৱা নাজিৰাৰ, তেওঁ ললিত কলা একাডেমীৰ বৰ্তমান শিক্ষক। গোটেই অল অভাৰ ইণ্ডিয়াত তেওঁ কাম কৰি আছে। এনেকৈ আৰু বহুজন আছে, ইণ্ডিয়াত কাম কৰি আছে, বিভিন্ন ঠাইত কাম কৰি আছে। আমি আৰ্ট এণ্ড ক্ৰাফ্ট দুইটা কাম আমি কৰিছোঁ একেলগে। ভাস্কৰ্য কলা আমি কাম কৰিছোঁ, গ্ৰাফিক্স আৰ্টৰ কাম কৰিছোঁ। এনেদৰে আমি প্ৰতি বছৰে পাতি আহিছোঁ। যিহেতু ক্লাছত চব কাম সম্ভৱ নহয়, মানে চব কাম শিকাব নোৱাৰি, সেইকাৰণে কৰ্মশালা কৰোঁ, প্ৰদৰ্শনী কৰোঁ, প্ৰতিযোগিতা কৰোঁ। আৰু আমি মিডিয়াৰ পিছত দৌৰি থকা নাই। কোনোবা শিল্পীয়ে আমাৰ ইয়াত শিল্পী নাই বুলিও কৈছে। তাৰমানে আমি মিডিয়াৰ বৰ্তমান ছ'চিয়েল মিডিয়া হওক, ফেচবুক হওক, হোৱাটছআপ হওক, এইবিলাকত আমি কাম কৰি থকা নাই। আমি কাম কৰিছোঁ, সৃষ্টিশীল কাম কৰিছোঁ। আপুনি দেখিব গোটেই বাউণ্ডেৰীত আমাৰ অজস্ৰ মূৰ্তি আছে। আমি GST দিওঁ, চৰকাৰক টেক্স দিওঁ। আমাৰ স্বাধীন শিল্পীসকলে, আমাৰ 70 জন শিল্পীৰ ভিতৰত 10 জন 12 জন শিল্পীয়ে একেলেঠাৰিয়ে কাম কৰি আছে, দিনে নিশাই কাম কৰিছে। আজি সামৰণি অনুষ্ঠানত আমি চাৰ্টিফিকেটবিলাক দিছোঁ। আমাৰ অল আছাম ভিত্তিত পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰী 90 জনক আমি দিছোঁ। বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড আমি দিছোঁ। তাৰপিছত আমাৰ গাৰ্জেনসকলৰ সঁহাৰি আমি